আজি মই তোমালোকৰ ওচৰত সৌৰজগতৰ বিষয়ে কিছু আভাস দিব বিচাৰিছো ঠিক আছে সৌৰজগতটো কি হেতু আমি প্ৰথমতে জানি ল'ব লাগিব সূৰ্য আৰু সূৰ্যৰ চাৰিওফালে ঘূৰি থকা গ্ৰহ নক্ষত্ৰ ধূমকেতু উল্কা আদি একেলগে আমি সৌৰজগত বুলি ক'ব পাৰো এতিয়া আমি গ্ৰহসমূহৰ বিষয়ে জানিম সৌৰজগতৰ ঠিক ওচৰতে থকা গ্ৰহটো হৈছে বুধ গ্ৰহ তোমালোকে নিশ্চয় মন কৰিব পাৰিছা এই আটাইকেইটা গ্ৰহতকে বুধ গ্ৰহটো আটাইতকৈ সৰু আমি যাক সৌৰজগতৰ আটাইতকৈ ক্ষুদ্ৰতম গ্ৰহ বুলি ক'ব পাৰো সৌৰজগতৰ বুধ গ্ৰহ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণৰ সময় 88 দিন আৰু ইয়াৰ ব্যাস হৈছে 4983 কিলোমিটাৰ ইয়াৰ পিছতে আছে শুক্ৰ গ্ৰহ যাক আমি যমজ গ্ৰহ বুলি ক'ব পাৰো ইয়াৰ লগতে শুক্ৰ গ্ৰহৰ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণৰ সময় হৈছে 225 দিন আৰু ইয়াৰ ব্যাস হৈছে 12390 কিলোমিটাৰ তাৰ পিছতে আছে পৃথিৱী আমি যত বাস কৰি আছো যিটো গ্ৰহত বাস কৰিছো সেই গ্ৰহটো হৈছে পৃথিৱী আৰু পৃথিৱী সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণৰ সময় হৈছে আমি সকলোৱে জানো 365 দিন আৰু ইয়াৰ ব্যাস হৈছে 12740 কিলোমিটাৰ ইয়াৰ পিছতে আছে মংগল গ্ৰহ এই মংগল গ্ৰহটোক আমি ৰঙা গ্ৰহ বুলি ক'ব পাৰো মংগল গ্ৰহৰ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণৰ সময় হৈছে 688 দিন আৰু ইয়াৰ ব্যাস হৈছে 6750 কিলোমিটাৰ ইয়াৰ পিছতে আছে বৃহস্পতি গ্ৰহ আমাৰ তোমালোকে নিশ্চয় মন কৰিব পাৰিছা আমাৰ আটাইকেইটা গ্ৰহতকে বৃহস্পতি গ্ৰহটো আয়তনত আটাইতকৈ ডাঙৰ আৰু বৃহস্পতি গ্ৰহৰ সূৰ্যৰ চাৰিওফালে ঘূৰাৰ পৰিভ্ৰমণৰ সময় হৈছে 11 বছৰ আৰু ইয়াৰ ব্যাস হৈছে 1,42,800 কিলোমিটাৰ তাৰ পিছতে আছে শনি গ্ৰহ আমাৰ সৌৰজগতৰ আটাইতকৈ শনি গ্ৰহটোক ধুনীয়া গ্ৰহ বুলি কওঁ আৰু ইয়াৰ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণৰ সময় হৈছে 29 বছৰ তাৰ পিছতে আছে ইউৰেনাছ গ্ৰহৰ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণৰ সময় হৈছে 84 বছৰ আৰু পিছতে আছে নেপচুনৰ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণৰ সময় হৈছে 166 বছৰ আৰু ইয়াৰ ব্যাস হৈছে 45,000 কিলোমিটাৰ ঠিক আছে তো আমি প্ৰথমতে জানিব লগা বিষয়টো হৈছে সৌৰজগতৰ গ্ৰহ কেইটা 8টা হয়নে 2006 চনলৈকে সৌৰজগতৰ গ্ৰহ 9টা হিচাপে পৰিগণিত হৈছে তাৰ পিছত বৈজ্ঞানিকসকলে পৰ্যবেক্ষণ কৰি প্লুটো গ্ৰহটো আমাৰ এই গ্ৰহ কেইটাৰ পৰা 52 গ্ৰহ হিচাপে পৰিগণিত কৰিছে আটাইতকৈ তোমালোকে এতিয়া গম পালানে আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি গ্ৰহ আৰু আটাইতকৈ সৰু গ্ৰহটো হৈছে বুধ গ্ৰহ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈকে ইমানখিনিয়ে ইয়াৰ পিছত তোমালোকৰ শ্ৰেণীকোঠাত ইয়াতকৈ বেছিকৈ আভাস দিবৰ বাবে চেষ্টা কৰিম ধন্যবাদ